নমস্কাৰ স্বাগতম জনাইছোঁ কেৰিয়াৰ হাই বিউটি চেনেললৈ মই ৰুবুল আমিন বন্ধুসকল লৈ আহিছোঁ নতুন এটা জব নটিফিকেশ্যন যিটো বহুত আমাৰ হাইলি চেলাৰীৰ হয় হাইলি পেইড এটা জব হয় বহুত ষ্টেণ্ডাৰ্ড লেভেলৰ হয় আপোনালোকে নিশ্চয় গম পায় যে নাবাৰ্ডৰ কথা নাবাৰ্ড মানে কি আছিল নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট য'ত 102টা ভেকেঞ্চিজ আছে অ'কে 102টা ভেকেঞ্চিজ ইয়াতে চাব ইয়াতে ভেকেঞ্চিজবোৰ কেনেকুৱা আছে এছিষ্টেণ্ট মেনেজাৰ ইন গ্ৰেড এ গ্ৰেডৰ জব হয় তো ভাবক চেলাৰীটো কিমান হাই হ'ব ইয়াতে কি কৈছে ডিচিপ্লিন ৱাইজ ভেকেঞ্চি চাবলৈ গ'লে AM ইয়াতে কি আছে এছিষ্টেণ্ট মেনেজাৰত ইয়াতে ভেকেঞ্চি আছে কিমান আমি চাবলৈ গ'লে 100 য'ত আমি চাবলৈ গ'লে জেনেৰেলত আছে কিমান 50 চাৰ্টাৰ্ড একাউণ্টত আছে 4টা ফাইনেন্সত এই গোটেইখিনি আপোনালোকে চাব পাৰিছে নিশ্চয় ইয়াতে কোনটোত কিমানটা ভেকেঞ্চি আছে ক'বলৈ গ'লে বহুত সময় লাগিব নেক্সট কি আছে ইয়াতে চাব AMৰ কাৰণে ইয়াতে দুটা পোষ্ট আছে এই দুটাত কি আছে ইয়াতে কি কৈছে চাওক এই গোটেইখিনিৰ বাবে মানে এই গোটেই পোষ্টৰ বাবে ইয়াতে চেলাৰী কিমান আছে 45500 পৰা ষ্টাৰ্টিং তো ভাবক 45500 লগতে 2500 এটা এলায়েন্স আছে এই গোটেইখিনি মিলাই কিনে আপোনাৰ চেলাৰীটো 50 প্লাছ হৈ যাব নো ডাউট ওকে সো এতিয়া চাওক ইয়াৰ বাবে এডুকেশ্যনৰ কোৱালিফিকেশ্যন কেইটা হ'ব লাগিব সো এইটোতে আমি অলপ ভালকৈ চাব লাগিব মই এলিজিবল হয় নে নাই সেইটো চাব লাগিব তো বেচিলাৰ ডিগ্ৰী লাগিব মানে BSc কৰা নাইবা হয়তো আপোনাৰ কি কৰা লাগিব গ্ৰেজুৱেশ্যন কৰা মানে কমপ্লিট কৰা হ'ব লাগিব BSc হওক BA হওক BCom হওক ৰিকগনাইজ ইউনিভাৰ্চিটি বা বৰ্ডৰ পৰা য'ত আপোনাৰ 60% মাৰ্কছ লাগিব লগতে ST SC PWBD ৰ কাৰণে 55% হ'লে চলি যাব এপ্লাই কৰিবলৈ কাৰণে এলিজিবল হ'ব ওকে নেক্সট কি কৈছে অৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন MBA PGDM উইথ মিনিমাম 55% মাৰ্কছ যদি পোষ্ট গ্ৰেজুৱেট হয় তেতিয়াহ'লে পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী কৰিলে নাইবা MBA কৰিলে আপোনাৰ তেতিয়া 55% মাৰ্কছ হ'লেও চলি যাব ওকে নেক্সট কি আছে ইয়াতে যদি আপুনি CA CS CWA অৰ PhD কৰে তেতিয়াহ'লে আপুনি যিকোনো ৰিকগনাইজড বা ইউনিভাৰ্চিটিৰ পৰা তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব চাৰ্টাৰ্ড একাউণ্টত কি আছে ইয়াতে বেচিলাৰ ডিগ্ৰী কথা কোৱা হৈছে আপোনালোকে নিশ্চয় এইখিনি বস্তু চাই ল'ব কিয়নো আপোনালোকে প্ৰতিজন মানুহে ইণ্ডিভিজুৱেল হয় ন তো বেলেগৰ কাৰণে বেলেগ আপোনালোকে ডিপাৰ্টমেণ্ট আছে ইয়াতে নিশ্চয় চাই ল'ব নেক্সট আমি ইম্পৰ্টেণ্ট বস্তু চাম ইয়াতে এজ লিমিটেশ্যন কিমান আছে সেইটো ইম্পৰ্টেণ্ট হ'ব আপোনালোকে ভিডিঅ'টো পজ কৰি কিনে এইখিনি বস্তু চাই ল'ব ষ্টেটিষ্টিক্সৰ বাবে আছে চিভিল ইঞ্জিনিয়াৰিং আছে ইলেক্ট্ৰিকেল এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং ওকে এছিষ্টেণ্ট মেনেজাৰ ইয়াতে কি আছে ৰাজভাষা ইয়াতে কি আছে বেচিলাৰ ডিগ্ৰী ইয়াতে কথা কোৱা হৈছে আগৰ যিখিনি কোৱা আছিল তেনেকুৱা আছে অলমোষ্ট গোটেইখিনি বস্তু আপোনালোকে নিশ্চয় চাব পাৰে এতিয়া চাওক মোষ্ট ইম্পৰ্টেণ্ট থিংছ এজ লিমিট দ্য কেণ্ডিডেট মাষ্ট বি বিটুইন 21 to 30 ইয়াৰ্ছ 21 পৰা 30 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব এটা বস্তু ইয়াতে মানে যিটো হেৰি দিয়া আছে আপোনালোকৰ যিটো জব ভেকেঞ্চি যিটো দিয়া আছে এটা আপোনালোকে বহুত চিনচিয়াৰলি পঢ়িলে হয়তো এইটোৰ পৰা আপোনালোকে জব কিনিবাকে পাই যায় বহুত ভাল এটা জব হয় ওকে সো নেক্সট হ'ব ইয়াতে কি কৈছে ইয়াতে আমি চাবলৈ গ'লে ডেট অফ বাৰ্থটো কিমান হ'ব 2 তাৰিখ 7 মাহ 1994 পৰা ষ্টাৰ্ট কৰি 1 তাৰিখ 7 মাহ 2003 ভিতৰত যিকোনো মানুহে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশ্যন ইয়াতে কি কৈছে দ্য কেণ্ডিডেট category wise age relaxation is the mentioned below ST/SC বাবে 5 years OBC বাবে 3 years PWBD বাবে 10 years PWBD এতে OBC NCL হলে 13 years আৰু PWBD ST/SC হলে 15 years age relaxation আছে ওকে সো ভাবক তেতিয়া হলে 30 প্লাস 15 তাৰ মানে 45 ইয়াৰ্ছ লৈকে যদি কোনোবা PWBD লগতে SC বা ST হয় তেতিয়া হলে তেখেতৰ মানে প্ৰিফাৰেন্সটো পাব আপোনালোকে যদি তেনেকুৱা আপুনি যদি তেনেকুৱা ষ্টুডেণ্ট হয় তেতিয়াহ'লে আপুনি এপ্লাই কৰাৰ কাৰণে এলিজিবল হয় এতিয়া নেক্সট চাব ইয়াতে কি আছে ফি ষ্ট্ৰাকচাৰটো চাব ইয়াতে কেটেগৰী ৱাইজ ইয়াতে ফি ষ্ট্ৰাকচাৰ কি আছে ST/SC PWBD ৰ কাৰণে কিমান আছে 150 আদাৰ্ছৰ বাবে কিমান আছে 850 ওকে এতিয়া চাব ইয়াতে ইয়াৰ ষ্টাৰ্টিং ডেট আছিল 27 জুলাই 2024 আৰু যাৰ লাষ্ট ডেট হৈছে 15 আগষ্ট 2024 সো অনতি পলমে এপ্লাই কৰিব আৰু লগতে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব হা বহুত কম্পিটিশ্যন হ'ব আৰু লগতে যেহেতু চেলাৰীটো স্কেল বহুত ভাল লগতে বহুত ষ্টেণ্ডাৰ্ড জব হয় বহুত ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰি কিনে জবটো লোৱাৰ কাৰণে চেষ্টা কৰিব সকলোলৈ শুভেচ্ছা থাকিল সো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ